ইমিডিয়েটলি এই মহিলাগৰাকীক যদি অপাৰেশ্যন কৰা নহয় তেতিয়াহ'লে মহিলাগৰাকীৰ হয়তো এইখন পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব। মানে জোখত 4 আঙ্গুল কৰি মানে 2খন ভৰিৰ সন্মুখৰ সাইড কাটি পেলাই দিবলৈ ডক্টৰে পৰামৰ্শ দিছে। কমসে কম তো 1.5 থেকে 2 লাখ টাকা যাব। 1.5-2 লাখ টকাৰ ভিতৰত কিমান টকা বৰ্তমান জমা আছে তেওঁৰ পৰিয়ালৰ হাতত? এতিয়া তো ধৰক 3-4 হাজাৰ টকা আছে আৰু আমি ৰাইজে কালি হেৰি কৰি দিছো আৰু। আজি সন্ধিয়াৰ পাছতে এই মহিলাগৰাকীক গুৱাহাটী প্ৰেৰণ কৰিব লাগে। আজিৰ দিনৰ ভিতৰত ভিডিঅ' ভাইৰেল কৰি দিয়ক অসমবাসী ৰাইজ। আপোনালোকে জানে ৰফিক হোজাই লৈ যিটো বিতৰ্ক হৈছে মাত্ৰ 2-3 জন ব্যক্তিৰ ফাইদাৰ কাৰণেহে, তেওঁলোকে বিউজৰ কাৰণেহে মানে তেওঁলোকে ৰফিক হোজাইক লৈ বিতৰ্ক কৰিছে। ৰফিক হোজাইক কুঠাৰ মাৰিব বিচাৰিছে, ৰফিক হোজাইক বৰবাদ কৰি দিব বিচাৰিছে। ৰফিক হোজাইৰ ঘৰখন মোৰ নহয়, এইটো ৰফিক হোজাই চেনেলটো মোৰ নহয়, এইটো দুখীয়াৰ চেনেল হয়, এইটো ৰাইজৰ চেনেল হয়। পইচা খুজিছি নো আপোনালোকৰ পৰা? মই নাই খোজা নাই, খুজিছো নাই মই পইচা খোজা নাই। আৰু মোৰ টেংকিৰ তেল দি মই এনেধৰণৰ পৰিয়ালৰ ওচৰত গৈ মই নিজে থিয় হওঁ। হোজাই ডিষ্ট্ৰিক্টৰ জোৰাং পথাৰৰ পৰা আমি ভিডিঅ' বনাই আছোঁ। এই ৰাইজসকলে যোৱাকালি 3-3.5 হাজাৰ টকা তেওঁলোকে কালেকশ্যন কৰিছে ৰাইজৰ পৰা। এই 3.5 হাজাৰ টকাৰ বাহিৰে এই পৰিয়ালটোৰ আৰু এই তেওঁৰ হাজবেণ্ডৰ হাতত 1 কোটি পইচা এটা নাই। এতিয়া আপোনালোকে এই মিছবা বেগমক গুৱাহাটী পঠাবলৈ হ'লে আপোনালোকে 10,000-20,000 আপোনালোকে শ্বেয়াৰ কৰক, যাতে এই মহিলাগৰাকী যাতে আপোনালোকৰ অসমবাসী ৰাইজৰ জৰিয়তে যাতে এই মহিলাগৰাকীৰ অপাৰেশ্যন সম্পন্ন হৈ যায়। আপোনাক যিন মানুহে যে টাৰ্গেট কৰে এইটোতো ভুল ধাৰণা, কিন্তু আপুনি যিটো কৰি আছে এইটো আমাৰ ৰাইজৰ দুখীয়াৰ কাৰণে আপুনি কৰি আছে, এইটো আমি চবেই সমৰ্থন কৰি আছোঁ যে আপোনাৰ কামটো ভালে আছে, হয়, সুন্দৰ কৰি আছে। আজি যে মিছবা বেগমৰ যে ভিডিঅ' যদি আপুনি নবনালেহেঁতেন, আৰুতো ব্লগাৰ আছে সিহঁততো অহা নাই, কিন্তু মিছবা বেগমৰ ভিডিঅ'টো আপুনি বনাই আছে হোজাইৰ পৰা। সিহঁতে পইচাও দিয়া নাই, আপোনাৰ নিজৰ পইচাৰেহে পেট্ৰল ভৰাই পেলাই আপুনি নিজেই আহিছে গাড়ী লৈ যে এইটো মানে ৰোগীৰ মানে ভিডিঅ' বনাব লাগে। এতিয়া কথাটো আপোনালোকে গম পাইছে, মানে ৰাইজৰ প্ৰব্লেম নাই মোক লৈ, পাব্লিকৰ প্ৰব্লেম নাই, প্ৰব্লেম খালি 2-3 জন ব্যক্তিৰ প্ৰব্লেম। মানে তেওঁলোকে মোৰ সমান হ'বলৈ তেওঁলোকৰ চাগে পুনৰ জন্ম ল'ব লাগিব, যাৰ বাবে মোক কুঠাৰ মাৰি হ'লেও তেওঁলোকে মানে এই দপদপনি কৰাৰ চেষ্টা চলাবলৈ তেওঁলোকে চেষ্টা কৰি আছে। গতিকে অসমবাসী ৰাইজ, এয়া বৰ্তমানৰ পৰিস্থিতি পৰিৱেশ। আৰু আপোনালোকে মিছবা বেগমক আপোনালোকে বচাই দিয়ক, বিচনাৰ পৰা আপোনালোকে গুৱাহাটী পঠিয়াই দিয়ক। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰি গুৱাহাটী পঠাই দিয়ক। আপোনালোকে ভিডিঅ' শ্বেয়াৰ কৰিলেহে গুৱাহাটী যাব পাৰিব। আপোনালোকে ভিডিঅ' শ্বেয়াৰ নকৰিলে অস্ত্ৰোপচাৰ নহ'ব, অপাৰেশ্যন নহ'ব, পৰিয়ালটো হাহাকাৰ কৰি কৰি চটপটাই ঘৰতেই প্ৰাণ হেৰুৱাব লগা হ'ব পাৰে। বৰ্তমান চেনচিটিভ মানে পৰিস্থিতি হৈ আছে। আজিৰ দিনৰ ভিতৰতে আপোনালোকে এই ভিডিঅ' শ্বেয়াৰ কৰক, আৰু আজিৰ দিনৰ ভিতৰতে যাতে আপোনালোকৰ জৰিয়তে এই মহিলাগৰাকীক আমি গুৱাহাটীলৈ প্ৰেৰণ কৰিব পাৰোঁ, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।